গুৱাহাটীত আনুষ্ঠানিকভাৱে মুকলি হ'ল কিবৰ্ডিয়া মাৰ্টৰ তৃতীয়খন ষ্ট'ৰ। দিছপুৰ লাষ্টগেটত মুকলি কৰা হয় এই কিবৰ্ডিয়া মাৰ্টখন। অন্যহাতে পূৰ্বে নলবাৰী আৰু গণেশগুৰিত খুলিছিল আন দুখন মাৰ্ট। এই দুখন সফলভাৱে চলি থকাৰ বাবে দিছপুৰৰ এলেকাৰ গ্ৰাহকৰ সুবিধাৰ বাবে আজি মুকলি কৰা হয় মাৰ্টখন। এই মাৰ্টখনত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী, ঘৰুৱা নিত্য ব্যৱহাৰ্য সামগ্ৰী উপলব্ধ হ'ব। প্ৰতিগৰাকী গ্ৰাহকে সামগ্ৰী ক্ৰয়ত লাভ কৰিব ৩৫% ৰেহাই। এই মাৰ্টখনৰ ফিতা কাটি মুকলি কৰে মাৰ্টখনৰ স্বত্বাধিকাৰী গোলাম বাবু কিবৰিয়াই। কিবৰিয়া কোম্পানীছে লৈছে কি এখনকৈ অসমৰ গোটেই অসম ৫০খন ষ্ট'ৰৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ আৰু আমি ৫০খন ষ্ট'ৰ গোটেই অসমব্যাপী কৰিম বুলি আমি মনস্থ কৰিছোঁ। কিবৰিয়া গ্ৰুপ অফ কোম্পানীছৰ কিবৰিয়া ফুড প্ৰডাক্টছ প্ৰাইভেট লিমিটেডৰ আণ্ডাৰত কিবৰিয়া মাৰ্ট ব্ৰেণ্ডিঙেৰে আমি এইখন লাষ্ট গেটত তৃতীয়খন আমি ষ্ট'ৰ আজি অপেনিং কৰিলোঁ। চ' মই গোটেই অসমবাসী ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ তথা যাতে চবেই ইয়ালৈ আহে, মৰম আৰু আশীৰ্বাদ দিয়ে, এইখিনিয়ে কৈছোঁ। হয়, নিশ্চয়কৈ থাকিব। প্ৰত্যেকটো আপ টু আমাৰ 30% 35%লৈকেও আমাৰ ইয়াতে অফাৰ দিয়া যায়। ডেইলি লাইফত যিমানখিনি বস্তু প্ৰয়োজন হয়, গ্ৰ'চাৰীৰ পৰা আদি কৰি বিভিন্ন সামগ্ৰী ডেইলি লাইফত ইউজৰ গোটেই বস্তুখিনি অলমষ্ট পোৱা যায় ইয়াতে। চাওক, সমাজ ইয়াৰ জৰিয়তে এটা সমাজ সেৱাও এটা আমি কৰিব পাৰোঁ। চ' কোম্পানীৰ ফিউচাৰ প্ৰস্পেক্টিভ গোটেই অসমব্যাপী ৰাইজৰ যাতে সেৱা কৰিব পাৰোঁ, এইটো এটা মাধ্যম বুলি মই ভাবি লৈছোঁ। গুৱাহাটীৰ পৰা ব্যুৰ' ৰিপৰ্ট, ৰিপৰ্টাৰ এনি। গুৱাহাটীত আনুষ্ঠানিকভাৱে মুকলি হ'ল কিবৰ্ডিয়া মাৰ্টৰ তৃতীয়খন ষ্ট'ৰ। দিছপুৰ লাষ্টগেটত মুকলি কৰা হয় এই কিবৰ্ডিয়া মাৰ্টখন। অন্যহাতে পূৰ্বে নলবাৰী আৰু গণেশগুৰিত খুলিছিল আন দুখন মাৰ্ট। এই দুখন সফলভাৱে চলি থকাৰ বাবে দিছপুৰৰ এলেকাৰ গ্ৰাহকৰ সুবিধাৰ বাবে আজি মুকলি কৰা হয় মাৰ্টখন। এই মাৰ্টখনত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী, ঘৰুৱা নিত্য ব্যৱহাৰ্য সামগ্ৰী উপলব্ধ হ'ব। প্ৰতিগৰাকী গ্ৰাহকে সামগ্ৰী ক্ৰয়ত লাভ কৰিব ৩৫% ৰেহাই। এই মাৰ্টখনৰ ফিতা কাটি মুকলি কৰে মাৰ্টখনৰ স্বত্বাধিকাৰী গোলাম বাবু কিবৰিয়াই। কিবৰিয়া কোম্পানীছে লৈছে কি এখনকৈ অসমৰ গোটেই অসম ৫০খন ষ্ট'ৰৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ আৰু আমি ৫০খন ষ্ট'ৰ গোটেই অসমব্যাপী কৰিম বুলি আমি মনস্থ কৰিছোঁ। কিবৰিয়া গ্ৰুপ অফ কোম্পানীছৰ কিবৰিয়া ফুড প্ৰডাক্টছ প্ৰাইভেট লিমিটেডৰ আণ্ডাৰত কিবৰিয়া মাৰ্ট ব্ৰেণ্ডিঙেৰে আমি এইখন লাষ্ট গেটত তৃতীয়খন আমি ষ্ট'ৰ আজি অপেনিং কৰিলোঁ। চ' মই গোটেই অসমবাসী ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ তথা যাতে চবেই ইয়ালৈ আহে, মৰম আৰু আশীৰ্বাদ দিয়ে, এইখিনিয়ে কৈছোঁ। হয়, নিশ্চয়কৈ থাকিব। প্ৰত্যেকটো আপ টু আমাৰ 30% 35%লৈকেও আমাৰ ইয়াতে অফাৰ দিয়া যায়। ডেইলি লাইফত যিমানখিনি বস্তু প্ৰয়োজন হয়, গ্ৰ'চাৰীৰ পৰা আদি কৰি বিভিন্ন সামগ্ৰী ডেইলি লাইফত ইউজৰ গোটেই বস্তুখিনি অলমষ্ট পোৱা যায় ইয়াতে। চাওক, ইয়াৰ জৰিয়তে এটা সমাজ সেৱাও এটা আমি কৰিব পাৰোঁ। চ' কোম্পানীৰ ফিউচাৰ প্ৰস্পেক্টিভ গোটেই অসমব্যাপী ৰাইজৰ যাতে সেৱা কৰিব পাৰোঁ, এইটো এটা মাধ্যম বুলি মই ভাবি লৈছোঁ। গুৱাহাটীৰ পৰা ব্যুৰ' ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।